हेलो फ्रेंड्स, সকলকে স্বাগতম জানালো আপনার মৰমৰ ইউটিউব চেনেল এডুকেশ্যন ইংলিছ লৈ। আজি মেথছৰ মক টেষ্ট 5 হ'ব। আজি মই বেসিক্যালি আৰআৰবি গ্ৰুপ ডিত অহা এটা সেট লৈছো। মোটেই আছিল আৰু বহুত সেট আছে মোৰ লগত ডাউনলোড কৰা আছে। তাৰে পৰা মই এই সেটটো লৈছো, উঠাইছো। চাবা প্ৰথম কোশ্চেনটো কি আছিল চাবা। কি কৈছে যে 33 আউট অফ 60 ফুড কিমান প্ৰতিশত হ'ব, ড্যাশ প্ৰতিশত হ'ব। তেনেহ'লে এইটো আমি কেনেকৈ কৰিম? 33 আউট অফ 60 প্ৰতিশত কিমান হ'ব? কি কৈছে 33 আউট অফ 60 প্ৰতিশত যদি ওলাও তেনেহ'লে 100 ৰে মাল্টিপ্লাই কৰিব লাগিব। তেনেহ'লে কেনেকৈ কৰিম? এটা 0 লগত এটা 0 কাটি দিওঁ। যদি 3 ৰে কাটি দিওঁ, 3 ৰে কাটি দিলে 2 হ'ব, 3 ৰে কাটি দিলে 11 হ'ব। আকৌ 2 ৰে কাটিলে 1 হ'ব, 2 ৰে কাটিলে 5 হ'ব। তেনেহ'লে আমাক কি কৈছে যে কিমান প্ৰতিশত হ'ব? কি কৈছে 33 আউট অফ 60 প্ৰতিশত কিমান প্ৰতিশত? 5 11 55। তেনেহ'লে 55 প্ৰতিশত। 50 খালি ঠাইত কি আহিব? 55%। প্ৰতিশতটো লিখা আছে 55। তেনেহ'লে এ নম্বৰ অপশ্যনটো একেবাৰে শুদ্ধ আনসাৰ হ'ব। একেবাৰে ইজি কোশ্চেন, এইবিলাক কৰিলে হৈ যাব সবে কৰে এনেকুৱা কোশ্চেন। এতিয়া দ্বিতীয় নম্বৰ কোশ্চেনটো লৈছো কি চাবা। দ্বিতীয় নম্বৰ কোশ্চেনটো কি দিছে যে যেতিয়া 3/4ক দ্বিতীয় সংখ্যাৰে গুণা কৰা হয় তেতিয়া সংখ্যাটো 5/8 প্ৰাপ্ত হয়। তেন্তে দ্বিতীয় সংখ্যাটো কি? যে এটা সংখ্যা দি আছে, সংখ্যাটো প্ৰথম সংখ্যা দিয়া নাই, দ্বিতীয় সংখ্যাটো আকৌ দিয়া নাই, দ্বিতীয় সংখ্যাৰ কথা কৈছে জাস্ট। কি কৈছে যে যেতিয়া 3/4ক দ্বিতীয় সংখ্যাৰে গুণা কৰা হয়, 3/4ক দ্বিতীয় সংখ্যাৰে গুণা কৰিলে তেতিয়া সংখ্যাটো প্ৰাপ্ত আমি কিমান পাওঁ? তেনেহ'লে 5/8 পাওঁ। তেন্তে দ্বিতীয় সংখ্যাটো কি হ'ব? আমি ধৰি ল'লো দ্বিতীয় সংখ্যাটো n ধৰি ল'লো। nক যদি মই 3/4ৰ লগত কি কৈছে যে যেতিয়া 3/4 ধৰি ল 3/4ক মই ধৰি ল'লো দ্বিতীয় সংখ্যাটো কি n এৰে মাল্টিপ্লাই কৰিলে সংখ্যাটো কি পোৱা যায়? 5/8 পোৱা যায়। 5/8 তেনেহ'লে 5/8ৰ সমান হ'ব। এতিয়া কাটাকাটি কৰিলে সংখ্যাটো যিটো ওলাব সেইটোই হ'ব দ্বিতীয় সংখ্যাটো। কি কৰিম? তেনেহ'লে 4 ৰে এইটো কাটি দিওঁ, 2 বাৰ যাব। তেনেহ'লে 2 বাৰ যদি যায় তেনেহ'লে ইয়াত কিমান হ'ব? তেনেহ'লে আমাক n হে ওলাব দিছে। তেনেহ'লে ইয়াত n টো ৰাখি দিয়া, ইয়াত কিমান বাকী থাকিল? 5/2 আৰু ইয়াত 3 ইফালে পূৰণ হৈ আছে, ইফালে গ'লে ভাগ হ'ব। তেনেহ'লে সংখ্যাটো কি হ'ল? n ইকুৱেল ওপৰত থাকিল 5, তলত থাকিল 3 × 6। তেনেহ'লে 5/6 হ'ব সংখ্যাটো। কি কৈছে? যেতিয়া 3/4ক দ্বিতীয় সংখ্যাৰে গুণা কৰা হয় তেনেহ'লে 3/4ক মই দ্বিতীয় সংখ্যাটো n ধৰিছো, n ৰে মাল্টিপ্লাই কৰি দিছো, তেন্তে সংখ্যাটো কি পোৱা যায়? 5/8 পোৱা যায়। তেন্তে দ্বিতীয় সংখ্যাটো কি আছিল? আমি এইখন সলিউশন কৰিলে কি পাম? 5/6 পাম। তেনেহ'লে 5/6 টো একেবাৰে শুদ্ধ আনসাৰ হ'ব। সি নম্বৰ অপশ্যনত আছে, সি নম্বৰটো একেবাৰে কাৰেক্ট আনসাৰ হ'ব। বুজি নাপালে আপোনালোকে কমেন্ট কৰিব। এতিয়া চোৱা 3 নম্বৰ কোশ্চেনটো কি দিছে যে 231 টকা 7:4 অনুপাতত ভাগ কৰিলে যদি 231 টকাক 7:4 অনুপাতত ভাগ কৰিলে সৰু ভাগটো হ'ব। কি কৈছে? 231 টকাক যদি 7:4ত ভাগ কৰায় তেন্তে সৰু ভাগটোৰ মান কিমান হ'ব? এইটো আমাক সৰু ভাগটো কিমান আছে সেইটো ওলাব দিছে। চোৱা কি কৈছে? 231 টকা আছে 231, কিন্তু অনুপাত কিমান দি আছে? 7:4 অনুপাত দি আছে। মই যদি অনুপাত দুটাক যোগ কৰি দিওঁ তেনেহ'লে কিমান হ'ব? 11 হ'ব। 11 অনুপাতৰ টোটাল টকা আছে 11, অনুপাতত কিমান পালো? 200 টোটাল টকা আছে 231, অনুপাতত পালো কিমান? 11। তেনেহ'লে 11 কাৰ সমান হ'ব? 231ৰ সমান হ'ব। আমাক কৈছে কি সৰু ভাগটোৰ মান কিমান আছে? সৰু ভাগ কিমান আছে? 4 আছে। এইটোতো ডাঙৰ ভাগ, তেনেহ'লে 4 অনুপাত আছে। 4 ৰে মাল্টিপ্লাই কৰি দিম আৰু 11 ৰে ভাগ কৰি দিম। তেনেহ'লে আমাৰ কি ওলাই যাব? সৰু ভাগটো ওলাই যাব। চাবা 11 ৰে কাটি দিলে 2 বাৰ যাব, 2 11 22 হ'ব, 1 বাকি থাকিব। তেনেহ'লে 11 ৰ 1 11 হ'ব। মই 4 ইকুৱেশ্যন কিমান হয়? 84। তেনেহ'লে সৰু সংখ্যাটো কিমান হ'ল? 84। 84টো একেবাৰে শুদ্ধ আনসাৰ। 84। এতিয়া চোৱা
এতিয়া কোন 4 নম্বৰ কোশ্চেনটো কি কৈছে চোৱা যে এটা বস্তু 8 সেকেন্ডত 15 মিটাৰ আৰু 12 সেকেন্ডত 25 মিটাৰ দূৰত্ব অতিক্ৰম কৰে তেন্তে বস্তুটোৰ গড় দূৰত্ব কিমান হ'ব এটা বস্তু দিয়া আছে বস্তুটো 8 সেকেন্ডত যদি 15 মিটাৰ আৰু 12 সেকেন্ডত 25 মিটাৰ দূৰত্ব অতিক্ৰম কৰে তেন্তে বস্তুটোৰ গড় দূৰত্ব ওলাব দিছে তেনেহলে চাব মই এইটো ইয়াত জাগা নাই ওপৰত সলিউশন কৰি দিম চাবা কি দিছে কৈছে কি যে বস্তু এটা আমি জানো কি গড় দূৰত্ব ওলাব দিছে আমি জানো কি গড় দূৰত্বৰ এটা ফর্মুলা আছে গড় দূৰত্ব ইকুয়াল কি লিখিব পাৰো আমি যে টোটাল ডিসটেন্স মুঠ দূৰত্ব বাই অতিক্ৰম কৰা সময় বা মুঠ সময় মই যদি টোটাল দূৰত্বক মুঠ সময় দি সময়ৰে ভাগ কৰি দিওঁ তেনেহলে গড় দূৰত্বটো আহি যায় এইটো ক্লাস 9 10 ৰ কিতাপত আছে এনেকুৱা ফৰ্মুলা দিয়া আছে চাবা আমাক মুঠ দূৰত্ব কিমান দিছে চোৱা এটা বস্তু 8 সেকেন্ডত 15 মিটাৰ আৰু 12 সেকেন্ডত এত মিটাৰ দূৰত্ব অতিক্ৰম কৰে 25 মিটাৰ দূৰত্ব অতিক্ৰম কৰে তেনে এইখিনিও দূৰত্ব 25 আৰু কি 15 আৰু 25 কিমান হয় যোগ কৰিলে 25 আমাৰ মুঠ দূৰত্ব কিমান হ'ব ইয়াত আছে 15 ইয়াত আছে 25 এই দুটাক যদি মই যোগ কৰি দিওঁ তেনেহলে কি পাম টোটাল ডিসটেন্সটো পাম মুঠ দূৰত্ব পাম তেনেহলে 15 আৰু 25 ৰ লগত 15 25 ৰ লগত যোগ কৰিলে কিমান হ'ব 40 হ'ব তাৰ পিছত কি কৈছে মুঠ সময় ইয়াত আছে 8 সেকেন্ড ইয়াত আছে 12 সেকেন্ড তেনেহলে 8 সেকেন্ড আৰু 12 সেকেন্ড যদি এড কৰি দিও তেনেহলে কিমান হ'ব 20 সেকেন্ড তেনেহলে গড় দূৰত্ব এইটো হবে এভারেজ ডিসটেন্স এভারেজ স্পিড AVG এভারেজ স্পিড আমাক এভারেজ স্পিডটো ওলাব দিছে তেনেহলে 40 20 ৰে কাটি দিলে 2 হ'ব আৰু এককটো কি হয় দূৰত্ব কিসে কি দিছে দূৰত্বৰ একক কি মিটাৰ পার সেকেন্ড তেনেহলে 2 মিটাৰ পার সেকেন্ড 2 মিটাৰ পার সেকেন্ড কৰবাত আছে কি আছে অপশন নম্বৰ এইটো একেবাৰে শুদ্ধ হ'ব आंसर হ'ব যে আমি জানো কি গড় দূৰত্ব সমান মোট দূৰত্ব বাই মোট সময় টোটাল ডিসটেন্স বাই টোটাল টাইম তেনেহলে টোটাল ডিসটেন্স কিমান পাইছো 40 আৰু টোটাল সময় কি টোটাল টাইম কিমান পাইছো যে 20 পাইছো তেনেহলে 40 ক 20 ৰে ভাগ কৰি দিলে কিমান হ'ব 2 মিটাৰ হ'ব এইটো কি হ'ব এভারেজ দূৰত্ব হ'ব গড় স্পিড মানে এভারেজ কি কয় এভারেজ স্পিড হ'ব আৰু গড় দূৰত্ব হ'ব এতিয়া চোৱা 5 নম্বৰ কোশ্চেনটো কি দিয়া আছে যে এজন মানুহৰ বৰ্তমান তেওঁৰ লৰাতকৈ 6 গুণা ডাঙৰ কি কৈছে এজন মানুহ আছে তাৰ লৰাতকৈ 6 বছৰ ডাঙৰ 6 বছৰত তেওঁলোকৰ অনুপাত কিমান হয় 7:2 হয় তেন্তে পুত্ৰৰ বৰ্তমান আয়ু কিমান কি কৈছে যে এজন মানুহ আৰু তেওঁৰ লৰা আছে মানুহজন তেওঁৰ লৰাতকৈ 6 বছৰ যদি ডাঙৰ হয় তেন্তে 6 বছৰত তেওঁৰ অনুপাত কিমান হয় 7:2 হয় তেন্তে লৰাজনৰ বৰ্তমান বয়স কিমান আছিল এইটো আমাক ওলাব দিছে চাবা কি কৈছে মই ধৰি ললো এজন মানুহ ফাদাৰ আৰু সান কি কৈছে যে লৰা কি মানুহজন তাৰ লৰাতকৈ 6 গুণা ডাঙৰ যদি লৰাজনৰ বয়সটো 1 আছিল তেনেহলে মানুহজনৰ বয়স কিমান আছিল 6 আছিল কি কৈছে 6 বছৰত তেওঁলোকৰ অনুপাত কিমান হয় 6 বছৰত কিমান হয় 7:2 হয় তেনেহলে 6 বছৰত 7:2 হয় 6 বছৰত কিমান হয় 7:2 হয় তেনেহলে আমাক কি কৰিব লাগিব অনুপাতৰ গ্যাপ গিলা ডিফাৰেন্সটো চাব লাগিব কিমান আছে ইয়াত অনুপাতৰ ডিফাৰেন্সটো কিমান আছে অনুপাতৰ 1 আছে ইয়াতো 1 আছে ডিফাৰেন্স যদি ডিফারেন্স সেম আছে তেনেহলে আমাৰটো একো প্ৰবলেম নাই যদি ডিফারেন্স সেম না থাকে তেনেহলে আমি কি কৰিম ডিফারেন্স বিলাক সেম কৰি লম ডিফারেন্স সেম কৰাৰ কোশ্চেনো আহিলে এইবিলাক কৰিব সো তেনেহলে 6 বছৰত কি হয় অনুপাত 7:2 হয় তেনেহলে অনুপাতৰ ডিফারেন্স কিমান আহিল 1 আহিল 1 তেনেহলে কাৰ সমান 6 বছৰৰ সমান তেনেহলে আমাক কৈছে কি লৰাজনৰ বৰ্তমান বয়স
বৰ্তমান বয়স কি আছিল, বৰ্তমান বয়সৰ অনুপাত কিমান আছিল, 1 আছিল। তেনেহ'লে আমাক 1 অনুপাতৰ মানে ওলাব দিছে। তেনেহ'লে 1 লগত যদি মই মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে 6 হ'ব। 6 লগত যদি 1 মাল্টিপ্লাই কৰি দিওঁ 6 হ'ব। তেনেহ'লে ল'ৰাৰ বয়স, বৰ্তমান বয়স কি আছিল, 6 বছৰ আছিল। এতিয়া চোৱা 6 নম্বৰ কোৱেশ্চনটো কি দিছে, 86 আৰু 129ৰ এলচিএম ওলাব দিছে, লসাগু ওলাব দিছে। এইটো আমি কেনেকৈ কৰিম, 86 আছে আৰু 129ৰ 129 আছে, এই দুটাৰ আমাক এই সংখ্যা দুটাৰ লসাগু ওলাব দিছে। তেনেহ'লে লসাগু আমি কেনেকৈ ওলাম, এতিয়া চোৱা মই যদি ভাগ কৰিবলৈ যাওঁ 86 129, এইটো সংখ্যা 2ৰে ভাগ যাব, 3ৰে যাব, কোনো সংখ্যাৰে নাযায়। তেনেহ'লে মই যদি কি কৰোঁ যে এইটো সংখ্যা জাষ্ট 43ৰে ভাগ যাব, 43ৰে ভাগ দিলে ইয়াত কিমান বাৰ যাব, 2 বাৰ। ইয়াত কিমান বাৰ যাব, 43ৰে যদি ভাগ কৰি দিওঁ তেনেহ'লে 3 বাৰ যাব। 3 বাৰ দিলে কিমান হ'ব, 3 3 গুণ 9, 3 4 গুণ 12, ইয়াত আকৌ কেইবাৰ যাব, 3 বাৰ যাব। তেনেহ'লে চোৱা এতিয়া চোৱা কি কৈছে, আমাক এলচিএম ওলাব দিছে। এলচিএমটো এনেকৈ ওলালে হ'ব, সবকেইটা মাল্টিপ্লাই কৰি দিয়া। তেনেহ'লে 43 লগত যদি মই 8 মাল্টিপ্লাই কৰি দিওঁ আৰু 8ৰ লগত যদি মই 3 মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে 3 2 গুণ 6 হ'ব। 43 লগত যদি মই 6 মাল্টিপ্লাই কৰি দিওঁ 3 6 18 8 হ'ব। আকৌ 3 4 12, 12 1 4 6 24 আৰু 1 25 হ'ব, 258 হ'ব। তেনেহ'লে এলচিএম কিমান আহিল, 258। 258টো একেবাৰে শুদ্ধ আনসাৰ হ'ব। আৰু মই বেলেগ এটা নিয়মো কৰাই দি আছোঁ। চাওক, যদি কোনোবাই এইটো নিয়ম ভাল পায় এইটো কৰিব, আৰু যদি মই বেলেগ নিয়ম ভাল পায় মই বেলেগ নিয়মটো কৰি দি আছোঁ। চাব কি দিছে, চাব কি দি আছে, 86 আৰু 129 এলচিএম ওলাব দিছে। মই ধৰি ল'লোঁ এলচিএম 129। এলচিএমৰ ডেফিনেশ্যন কি, এলচিএমৰ ডেফিনেশ্যন হৈছে এলচিএমৰে 2 থকা নাম্বাৰক সম্পূৰ্ণৰূপে কাটি যায়। তেনেহ'লে 86ৰে এইটো কাটিব জানো, কেতিয়াও নাকাটে। তেনেহ'লে 86ত মই কি কৰোঁ, যদি ফেক্টৰ কৰোঁ তেনেহ'লে 2 × 43 হ'ব, 43 হ'ব। এতিয়া চোৱা 43ৰে এইটো কাটি যাব, কিন্তু আকৌ 2টো এক্সট্ৰা আছে। তেনেহ'লে 43ৰে কাটিব, 86ৰেতো কাটি নাযায়। তেনেহ'লে এই 2টো ইয়াৰ লগত মাল্টিপ্লাই কৰি দিলে তেনেহ'লে তথাপিও এলচিএমটো আহিব। 9 2 গুণ 18, 2 12 24 25, 258টো একেবাৰে কাৰেক্ট উত্তৰ হ'ব, 258। এনেকৈ কৰিলেও হ'ব, আৰু আগৰটো নিয়ম ভাগ কৰিলেও হ'ব। ভাগ কৰিলে কিছুমানে হয়তো ক'ব নোৱাৰিব এই সংখ্যাটোতে কিহেৰে ভাগ যাব, আকৌ বহুত সময় যাব। সেইকাৰণে এইটো নিয়ম দিছোঁ যে মই যদি ফেক্টৰাইজ কৰি দিওঁ তেনেহ'লে ভাল হ'ব, নহ'লে এটাকৈ চেক কৰিব লাগিব কোনটো ভাগ যায়। অপশ্যনত কৰিলেও হ'ব, অপশ্যন লিখি। এতিয়া চোৱা কি কৈছে 7 নম্বৰ কুৱেশ্যনটো। 7 নম্বৰ কুৱেশ্যনটো কি দিছে, ভালকৈ পঢ়ি লোৱা, পঢ়াৰ পিছত সমাধান কৰা। কি কৈছে চোৱা, মই কৰি দি আছোঁ যে এখন বিদ্যালয়ত ল'ৰা আৰু ছোৱালীৰ অনুপাত আছে 9:11। যদি 50জন ল'ৰা বিদ্যালয়ত প্ৰৱেশ কৰে আৰু 50জনী ছোৱালী বিদ্যালয় এৰি দিয়ে, তেন্তে অনুপাত কিমান হয়, 13:59। বিদ্যালয়ত ছোৱালীৰ মূল সংখ্যা কিমান আছে, তেনেহ'লে মূল সংখ্যা আছে বিদ্যালয়ত। চোৱা এইটো যদি মই প্ৰথমত বেছিক কৰি দিওঁ, তাৰপিছত প্ৰায় একে হয় বেছিক আৰু কি ট্ৰিক্সটো। চাবা কি কৈছে, প্ৰথমত কি আছিল, মই ধৰি ল'লোঁ বিদ্যালয়ত ল'ৰাৰ সংখ্যা 9x আৰু ছোৱালীৰ সংখ্যা x লৈ কৰি দিওঁ। ল'ৰাৰ সংখ্যা 9x আৰু ছোৱালীৰ সংখ্যা 11x। ল'ৰাৰ সংখ্যা 9x আৰু ছোৱালীৰ সংখ্যা 11x। তেনেহ'লে যিহেতু এইটো অনুপাতত দি আছে তেনেহ'লে ভাগে হ'ব 11x। কি কৰিছে যে 50জন ল'ৰা প্ৰৱেশ কৰিলে +50, আৰু 50জনী ছোৱালী স্কুল এৰি দিছে তেনেহ'লে -50জন। এনেকুৱা কৰিলে অনুপাতটো কি হয়, 13:15 হয়। 13:15। তেনেহ'লে চোৱা 15ৰে যদি মই এতিয়া কি কৰিম, এই দুটাক মই কি কৰিম, বজ্ৰক মাল্টিপ্লাই কৰি দিম। কি কৰি দিম গোটেইখিনি, যে 15ৰে 9ক মাল্টিপ্লাই কৰিলে কিমান হ'ব, 15ৰে 9ক মাল্টিপ্লাই কৰিলে 135x প্লাছ 15ৰে যদি মই 50ক মাল্টিপ্লাই কৰি দিওঁ কিমান হ'ব, 5 15 75 750 হ'ব।
ইফালে কি হ'ব 13ৰে যদি মই 11ক মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে কিমান হ'ব 143 x আৰু 13ৰে যদি মই 50ক মাল্টিপ্লাই কৰি দিওঁ 65 7 কি 5 13 65 এটা 0 আছে 650 তেনেহ'লে চোৱা এতিয়া চোৱা মই এই 143 x টো ইফালে ৰাখো আৰু এই 135 টো ইফালে লৈ যাওঁ তেনেহ'লে এই প্লাসটো ইফালে লৈ গ'লে মাইনাস হ'ব তেনেহ'লে 35 ৰ পৰা 135 ৰ পৰা যদি 143 পৰা যদি 135 যায় তেনেহ'লে কিমান থাকিব 8 থাকিব 8x বাকি থাকিল তেনেহ'লে এই 750 টো ইফালে লৈ আহিলে প্লাস হ'ব ইয়াত আছে 750 ইয়াত আছে 650 750 আৰু 650 যদি মই এড কৰি দিওঁ তেনেহ'লে কিমান হ'ব ইয়াত আছে 600 700 তেনেহ'লে কিমান হ'ল 600 700 1350 50 100 তেনেহ'লে 1400 তেনেহ'লে x ৰ মান কিমান হ'ব x ৰ মান 1400 যদি মই 8 ৰে ভাগ কৰি দিওঁ কিমান হ'ব 8 ৰে ভাগ কৰি দিলে একবাৰ যাব আৰু বাকি কিমান থাকিব 8 6 বাকি থাকিল 8 7 গুণ 56 8 7 গুণ 56 তেনেহ'লে বাকি কিমান থাকিল 4 বাকি থাকিল 40 হ'ল 8 এর 5 গুণ 40 175 আমাক কৈছে কি যে ছোৱালীৰ মূল সংখ্যা কিমান আছে 11 অনুপাত ছোৱালীৰ 11 এৰে মাল্টিপ্লাই কৰি দিলে হৈ যাব তেনেহ'লে 5 11 55 5 7 11 70 5 11 55 কেৰি 55 5 কেৰি 5 7 11 77 77 5 কিমান হ'ব 80 3 83 80 2 কি কৈছে 5 কেৰি থাকিব 7 11 77 তেনেহ'লে 3 82 2 কেৰি 8 11 গুণ 11 আৰু 8 যদি প্লাস কৰি দিওঁ 19 হ'ব তেনেহ'লে ছোৱালীৰ মূল সংখ্যা কিমান আছিল 1925 টো একেবাৰে শুদ্ধ আনসাৰ হ'ব এইটো হৈছে বেসিক্স যদি বেসিক নকৰি আৰু বেলেগ কিবা কৰিবলৈ বিচাৰো তেনেহ'লে যাব ৰেশিও মেথডত কৰিলেও হ'ব যদি কোনোবা ৰেশিও মেথডটো ভাল পায় তেনেহ'লে ৰেশিও মেথডটো কৰি দি আছো মই এইখিনি বেসিক ইয়াৰ এনেকৈ কৰিলেও হৈ যাব চাব ৰেশিও মেথডটো কি আছে কি দি আছে 9 ৰেশিও 11 পিছত কিমান জন আহিছে আকৌ 50 জন প্ৰবেশ কৰে 50 জন যেতিয়া এৰি দিয়ে তেতিয়া অনুপাতটো কি হয় 13 ৰেশিও কিমান হয় 15 হয় কিমান জন ছোৱালী এৰি দিয়ে 50 জন এৰি দিয়ে আৰু 50 জন কি কৰে এড হয় 50 জন এড হয় আৰু 50 জন এৰি দিয়ে তেনেহ'লে কি কৰিম মই এই এনেকৈ মাল্টিপ্লাই কৰিম এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিম এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিম 9 ৰে যদি মই 15 মাল্টিপ্লাই কৰি দিওঁ 135 হ'ব আৰু 13 ৰে ইয়াক মাল্টিপ্লাই 11 ক মাল্টিপ্লাই কৰি দিলে 143 হ'ব আৰু 15 ৰে 50 ক মাল্টিপ্লাই কৰি দিলে কিমান হ'ব 750 হ'ব এইটো আকৌ মাইনাস আছে যেটো ওলাই গৈছে তেনেহ'লে আকৌ যদি 13 ৰে 50 ক মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে 650 হ'ব মাইনাস হ'ব এতিয়া চোৱা এই দুটা ডিফাৰেন্স কিমান আহে 8 এই দুটাৰ ডিফারেন্স কিমান আহে 8 এই দুটাত যদি মই ডিফারেন্স লওঁ তেনেহ'লে মাইনাস প্লাস হৈ যাব ইয়াত আছে প্লাস এইটো আছে মাইনাস আকৌ যদি ডিফারেন্স লওঁ তেনেহ'লে মাইনাস এই মাইনাস আৰু মাইনাস প্লাস হৈ যাব তেনেহ'লে কিমান হ'ব 1400 তেনেহ'লে এক ৰেশিওৰ মান কিমান হ'ব এক ৰেশিওৰ মান হ'ব তোৰ 17 অলপ আগতে কৰিলো 175 তেনেহ'লে আমাক ছোৱালীৰ মূল সংখ্যাৰ মান ওলাব দিছে 11 ৰে মাল্টিপ্লাই কৰি দিওঁ 11 ৰে মাল্টিপ্লাই কৰি দিলে কি হ'ব 1925 হৈ যাব এইটো কৰিলেও হয় এইটো অলপ সৰু হয় এই ৰেশিও মেথড ভাল বেসিকটো মানে অলপ ডাঙৰ হয় x মল্টিপ্লাই কৰিব লাগে এইটো বেষ্ট বুলি ভাবো এইটো মেথডক মই ব্যৱহাৰ কৰোঁ এইটো কৰিলে হৈ যাব এতিয়া চোৱা 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দিছে যে 3 জন পুৰুষ বা 4 জনী মহিলা এটা কাম 43 দিনত কৰিব পাৰে তেন্তে 7 জন পুৰুষ আৰু 5 জন মহিলাই সেই কামটো কিমান দিনত কৰিব পাৰে কি কৈছে 3 জন পুৰুষ বা 4 জনী মহিলা এটা কাম 43 দিনত যদি কৰিব পাৰে তেন্তে 7 জন পুৰুষ আৰু 5 জন মহিলাই সেইটো কাম কিমান দিনত কৰিব পাৰে তেনে কি কৈছে 3 জন পুৰুষ 3 men
কোনো এটা কামক কিমান দিনত কৰিব পাৰে 43 দিনত সেম কামে 4 ওমেন 43 দিনত কৰিব পাৰে 43 না লিখিলেও হ'ব কাটি যাব তেনেহ'লে মেন ইজ টু ওমেনৰ অনুপাত কি হ'ব মেনে টু এইটো হ'ব আৰু ওমেনে টু এইটো তেনেহ'লে মেনৰ কিমান হ'ল 4 ওমেনৰ কিমান হ'ল 3 হ'ল এতিয়া কৈছে কি যে 7 জন পুৰুষ আৰু 5 জন মহিলা এই কামটো কিমান দিনত কৰিব পাৰিব 7 জন কি কৈছে টোটাল কাম কিমান আছে টোটাল কাম এইটো তো টোটাল কাম কিমান আছে 3 মেনৰ অনুপাত কিমান পাইছো 4 ওমেন 3 কি কৈছে যে 7 জন না 7 জন তেনেহ'লে 7 এম হ'ব 7 জন মেন প্লাস 5 জন ওমেন 5 জন ওমেন সেই কাম কোনটো আছিল কামটো এইটো আছিল টোটাল কাম এইটো তেনেহ'লে 3 মেনৰ অনুপাত কিমান দিনত কৰিব পাৰে ধৰি লওক 20 দিনত কৰিব পাৰে তেনেহ'লে কি কৈছে মেনৰ অনুপাত 3 জন টোটাল কাম কিমান আছিল 3m * 43 তেনেহ'লে 3 * মেনৰ অনুপাত কিমান পাইছো 4 আৰু 43 আছে 43 ৰে মাল্টিপ্লাই কৰি দিম চাব এই আচ্ছা d * 3 কি ইয়াত কি আছে 7 * m মানে কিমান পাইছো m ৰ অনুপাত কিমান পাইছো m ৰ অনুপাত পাইছো 4 তেনেহ'লে 4 7 গুণ 28 হ'ব প্লাস ওমেন 5 * ওমেনৰ অনুপাত কিমান পাইছো 3 1 3 4 12 হ'ব আৰু 43 থাকিব তেনেহ'লে d = কিমান হ'ব এই দুটাক মাল্টিপ্লাই ইয়াত কিমান হ'ব 15 হ'ব 28 আৰু 15 কিমান হ'ব 8 5 13 3 carry 1 1 আৰু 2 3 আৰু carry 1 4 তেনেহ'লে 43 ইয়াতো মাল্টিপ্লাই আছে 43 ইয়াত কিমান আছে 12 * 43 তেনেহ'লে 43 লগত 43 কাটি গ'ল তেনেহ'লে d = কিমান দিন থাকিল 12 দিন তেনেহ'লে এই কামটো 7 জন মানুহ আৰু 5 জন মহিলা কিমান দিনত কৰিব পাৰে 12 দিনত কৰিব পাৰে 12 কত আছে অপচন নম্বৰ ডি এতিয়া চোৱা এইটো কোশ্চেন কালিৰ হোমৱৰ্কৰ আছিল হোমৱৰ্কৰ কোশ্চেন আছিল এইটো মই সমাধান কৰিছো কি কৈছে যে এটা ৰাশি 12% দৰত 2 বছৰত সাধাৰণ ব্যাজ আৰু চক্ৰবৰ্তী ব্যাজৰ মাজৰ ব্যাজৰ যদি অন্তৰ কি হয় 72 টকা হয় তেন্তে ৰাশি হ'ব কি কৈছে যে এটা ৰাশি দি আছে কিমান দি আছে এইটো নাজানো তেনেহ'লে যে 12% দৰত 2 বছৰত সাধাৰণ ব্যাজ আৰু চক্ৰবৰ্তী ব্যাজৰ কি দিছে অন্তৰ পাৰ্থক্য দিছে কিমান 72 টকা তেন্তে ৰাশি কিমান আছিল আমাক হেতু ওলাব লাগে যদি এনেকুৱা কোশ্চেন দিয়া থাকে 2 বছৰত সাধাৰণ ব্যাজ আৰু চক্ৰবৰ্তী ব্যাজৰ পাৰ্থক্য আমাক পাৰ্থক্য দিয়া থাকে তেনেহ'লে বা পাৰ্থক্য ওলাব দিয়ে তেনেহ'লে এইবিলাক কোশ্চেন আমি কেনেকৈ কৰিব পাৰো এইবিলাক কোশ্চেনৰ এটা সৰু ফৰ্মুলা আছে ক্লাস 8 ৰ কিতাপত দিয়া আছে কি আছে কম্পাউণ্ড ইন্টাৰেষ্ট মানে চক্ৰবৰ্তী ব্যাজ মাইনাস সাধারণ কি কৈছে সাধারণ ব্যাজ মানে সিম্পল ইন্টারেস্ট এই দুটার পার্থক্য 2 বছর যদি দিয়া থাকে 2 বছরত যদি দিয়া থাকে তেনেহলে ফর্মুলাটো হচ্ছে কি পি আর স্কয়ার আপন 100 100 এর স্কয়ার এইটো হচ্ছে 2 বছরের ফর্মুলা এইটো 2 বছরের ফর্মুলা আর যদি 3 বছরের দিয়া থাকে 3 বছর যদি দিয়া থাকে তেনেহলে সিআই মাইনাস এসআই এইটোৰ এসআই ফৰ্মুলা যদি 3 বছৰৰ ওলাব কয় তেনেহলে কি কৰিব পি আর স্কয়ার আপন 300 প্লাস আর বাই 100 ৰ কিউব কৰিম এইটো হ'ব 3 বছৰৰ কাৰণে ওলাইছে এইটো যেহেতু আমাৰ কোশ্চেনত 2 বছৰৰ কাৰণে কৈছে তেনেহলে আমি এইটো ফৰ্মুলা খাম 3 বছৰৰ কাৰণে কৰিলে এইটো খাম আৰু যদি বেছি দিয়ে তেনেহলে তো উপায় নাই এত ইমান ডাঙৰ কোশ্চেন কেতিয়াও এক্সামত নিদিয়ে তেনেহলে তো কপালটো বেয়া থাকিব 3 বছৰতকৈ ডাঙৰ ওপৰত দিলে চাবা এইটো ফৰ্মুলাত আমি কোশ্চেন লব এইটো ফৰ্মুলা 2 বছৰত সাধাৰণ সুদ আৰু চক্ৰবৃদ্ধি সুদৰ মাজত যদি পাৰ্থক্য দিয়া থাকে তেনেকুৱা কোশ্চেনৰ এইটো নিয়মত কৰিলে আমাৰ একেবাৰে ইজি হ'ব নহলে বেসিক কোড কৰিলে বহুত প্ৰবলেম ফাঁসি যাব কি কৰিছে চোৱা সিম্পল ইন্টারেস্ট আৰু কম্পাউণ্ড ইন্টারেস্টৰ পাৰ্থক্য কিমান দিয়া আছে 72 পিৰ মান কি পিৰ মানটো আমাক দিয়া নাই পি মানে মূলধন পিৰ মান আমাক দিয়া নাই পিৰ মানটো আমি ওলাই লম প্লিজ ইনটু ৰেট আমাক কিমান দিয়া আছে 12% 12 * 12 হ'ব যেহেতু স্কয়ার আছে তলত কি হ'ব 100 ৰ স্কয়ার আছে 100 * 100 সো মই 12 ৰে যদি ইয়াক কাটি দিও কিমান বাৰ যাব 6 বাৰ 72 6 বাৰ যাব আৰু কো 6 ৰে যদি এইটো কাটি দিও 2 বাৰ যাব
2 যদি মই এইটো কাটি দিওঁ কিমান বাৰ যাব 25 বাৰ যাব 25 হ'ব তেনেহ'লে ইয়াত কি হ'ব 25 যদি মই এইটো মাল্টিপ্লাই কৰোঁ আকৌ কৰবাত কিবা আছে নেকি হেৰি কৰোঁ ইয়াত কিমান থাকিল 25 ইয়াত থাকিল পি স্কয়াৰ আৰু এইটো এই 25 ইয়াত কিমান আছে 25 * 00 25 00 আছে তেনেহ'লে এইটোৰ যদি মই ৰুট কৰি দিওঁ 2500 100 কাটি দিলে 2 কাটিলে 50 হ'ব ন 50 হ'ব 50 হ'ব তেনেহ'লে কিমান হ'ব 5000 হ'ব 5000 ইয়াত আকৌ স্কয়াৰ লিখি দিছো পি আৰ স্কয়াৰ হে স্কয়াৰটো ইয়াত নাই এইটো ঠিক আছে ফৰ্মুলাটো অলপ গণ্ডগোল কৰি লিখিছিলো ইয়াত স্কয়াৰ নাই পি স্কয়াৰ নাই পি আৰ স্কয়াৰ আছে তেনেহ'লে এইটো কি হ'ল পি আমাক পি মানহে ওলাব দিছে স্কয়াৰটো নাই তেনেহ'লে ইয়াত 2 কাটিলে 150 বাৰ যাব 50 ৰে 100 মাল্টিপ্লাই কৰিলে 5000 আহিব 5000 আহিব এইটো শুদ্ধ আনসাৰ হ'ব 5000 টো মই ফৰ্মুলাটো আৰু আকৌ এবাৰ লিখি দিছো যে ci si যদি 2 বছৰৰ কাৰণে ফৰ্মুলাটো দিয়া থাকে 2 বছৰৰ দিয়া থাকে তেনেহ'লে ফৰ্মুলাটো হ'ব কি পি আৰ স্কয়াৰ আপন 100 স্কয়াৰ এইটো হ'ব ফৰ্মুলা আগৰটো হয়তো ভুল লিখিছো এইটো স্কয়াৰ ইয়াত স্কয়াৰ লিখি দিছো স্কয়াৰটো নহ'ব এইটো হ'ব পি আৰ স্কয়াৰ আপন 100 স্কয়াৰ আৰু 3 বছৰটো হ'ব কি যে পি আৰ স্কয়াৰ ইনটু 300 প্লাস r বাই 100 ৰ কিউব এইটো হ'ব 3 বছৰ তেনেহ'লে এইটো কৰিলে হৈ যাব তেনেহ'লে আনসাৰটো আমাৰ কিমান আহিছে 5000 আপোনালোকে এইবিলাক কোশ্চেন দেখি ভয় নাখাব ইজি হয় জাস্ট প্ৰেক্টিস কৰিলে হৈ যাব আৰু আজি ভিডিওটো মই ইয়াতে শেষ কৰিম ভিডিওবিলাক ভাল লাগিলে শেয়াৰ কৰিব লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকে কমেন্ট বেছি নকৰে আপোনালোকে কমেন্ট কৰিবলৈ চেষ্টা কৰিব আপোনালোকে কিমান বুজি পায় কিমান বুজি নাপায় আৰু স্টুডেন্ট বিলাকে আজিকালি তো আমাৰ ইফালৰ স্টুডেন্ট বিলাকে কি কৰিছে পঢ়া শুনা এৰিয়ে দিছে বুজি পাওঁ তো দেখি আছো যে এতিয়া যদি কোনোবাই পঢ়া বাদ দিয়ে এক্সাম তো আহি আছে আকৌ এক্সামৰ আগত গৈ ইমান চাপ পৰিব ইমান লোড পৰিব সেই লোডখিনি এক্সামত অলপ কেইটা দিন দিয়া থাকিব এই কেইটা দিনত ক্লিয়াৰ কৰাটো সম্ভৱ নহয় এটা এক্সাম দিয়াৰ কাৰণে আপোনাক যদি গভৰ্ণমেণ্ট জবৰ পাছত লাগি আছে তেনেহ'লে সময় দিব লাগিব যদি সময়ৰ বাহিৰে একো কাম নহয় আপোনালোকে আপোনালোকৰ মা বাবাৰ স্বপ্নটো ধ্বংস নকৰিব সকলো পঢ়াৰ চেষ্টা কৰক তেনেহ'লে কাম হ'ব নহ'লে কাম নহ'ব থেংক ইউ